নমস্কাৰ আজি ভিডিঅ'টোত মোৰ লগত আছে এজন কাৰ্ডিঅলজিষ্ট আপোনালোকৰ হয়তো ঢেৰ প্ৰশ্ন থাকে হাৰ্টৰ বিষয়ে জানিবলৈ বা সুধিবলগীয়া থাকে কিন্তু ডক্টৰসকল ব্যস্ততাৰ কাৰণে আপুনি হয়তো সুধিবলৈ সময় নাপায় বা ডক্টৰসকলৰো ক'বলৈ ইমান সময় নাথাকে সেইবাবে ভিডিঅ' সিৰিজটো মই ষ্টাৰ্ট কৰিছিলোঁ যাতে আপোনালোকৰ যি সুধিব লগা প্ৰশ্ন আছে সেই প্ৰশ্নখিনিৰ উত্তৰ আমি ডাইৰেক্টলি ডক্টৰজনৰ পৰা আমি বিচাৰি উলিয়াম আজি ডক্টৰজন হৈছে ডক্টৰ ৰেজা ৱাছিম বৰা তেখেত এজন ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট হয় তেনেহলে আমি ষ্টাৰ্ট কৰোঁ প্ৰশ্ন উত্তৰ সিৰিজটো ওকে ওয়েলকাম স্যাৰ টু দ্য শো Thank you. স্যাৰ আমি সকলোৱে দেখিছোঁ যে সব নিউজত আজিকালি আহি আছে হাৰ্ট এটেক য'তে ত'তে হৈ আছে বা এজ এ হোল হাৰ্ট ডিজিজ বহুত বাঢ়ি গৈছে আজি তাৰ বিষয়ে অলপ আমি মানে জানিব বিচাৰিম আপোনাৰ পৰা প্ৰথম আপোনাক সুধিব বিচাৰিছোঁ হাৰ্ট ডিজিজ যোনটো হয় তাৰ মানে ৰিস্ক ফ্যাক্টৰস বিলাক কি হ'ব পাৰে Heart disease classically risk factor বুলি ক'লে একটো এজ মানুহ বয়সৰ লগে লগে হাৰ্ট ডিজিজৰ ৰিস্কটো বাঢ়ি যায় হাৰ্ট এটেক বয়সস্থ মানুহৰ বেছি হয় এটা নেচাৰেল সবেই জানে সেকেন্ডলি জেনেটিক্স হেৰিডিটাৰী কাবা পৰিয়ালত যদি হাৰ্ট ডিজিজ আছে তেখেতৰ হাৰ্ট এটেক বা হাৰ্ট ডিজিজ হোৱাৰ চান্স বেছি ওকে এটা নেচাৰেলি ইনহেৰিট কৰে জেনেটিক ফ্যাক্টৰস আছে ডায়াবেটিস হাইপাৰটেনশন এই দুটা থাকিলে ব্লাড হাৰ্ট এটেক বা হাৰ্ট ডিজিজৰ চান্সটো বাঢ়ি যায় ডাইৰেক্ট ৰিলেশ্যন আছে ডায়াবেটিস আৰু হাইপাৰটেনশন থাকিলে এথেৰস্ক্লেৰ'সিছ যেটো আমাৰ ধমনীত যেটো ফ্যাটি ডিপজিট হয় যিবিলাকে আল্টিমেটলি ব্লকটো ফৰ্ম কৰে সেইটো ডায়াবেটিস আৰু হাইপাৰটেনশনে সেই প্ৰসেসটো স্পীড আপ কৰে আৰু এগ্ৰাভেট কৰে সেইকাৰণে গোটেই বডিৰ যিবোৰ ধমনী আৰ্টাৰী বিলাকত প্লাক ফৰ্মেশন হয় আৰু ব্লক হ'ব পাৰে এইটো ডায়াবেটিস হাইপাৰটেনশন সো এইকেইটা লগতে হাৰ্টৰ ধমনীৰ ভিতৰটো ব্লকেজ ফৰ্ম কৰিব সেইকাৰণে হাৰ্ট ডিজিজ হোৱাৰ চান্স বাঢ়ি যায় তাৰপাছত smoking classically it is well proved that smoking or any other form of tobacco use or nicotine use heart disease কৰিব পাৰে তাৰপাছত stress এটা risk factor stress modern life to আগতে মানুহে লাইফটো ৰিল্যাক্স আছিল আমাৰ ককা দেউতা তেওঁলোকৰ আগৰ জেনাৰেশন সকলৰ ধৰণৰ খেতিয়ক আছিল বা গৰু ৰখীয়া আছিল খেতিলে যায় বা কলৈ যায় গৰু মেলি দিয়ে তাৰপিছত ৰেষ্ট লৈ থাকে ঘৰৰ মানুহে লাহে ধীৰে কামবোৰ কৰিলে হয় এটা আমাৰ ডেডলাইনৰ প্ৰেছাৰ নাথাকে ৰাতি ইউজুৱেলি টোপনি ক্ষতি কৰিবলগীয়া নহয় সেইকাৰণে ওভাৰঅল ষ্ট্ৰেছটো কম আছিল আজিকালি ষ্ট্ৰেছটো বেছি মানুহে নিজৰ লাইভলিহুড নিজৰ প্ৰফেশনৰ কাৰণে নিজৰ লাইফটো এডাপ্ট কৰিবলগীয়া হয় টোপনি ক্ষতি হয় ইত্যাদি বহুতেই প্ৰেছাৰ থাকে মানুহৰ ষ্ট্ৰেছ লিডছ টু হাইপাৰটেনশন ডায়াবেটিস and also heart disease so এইবিলাক most common risk factors বাকি কিছুমান আৰু exotic risk factors থাকিব পাৰে পিছে মানুহে সকলোৱে বুজি পোৱা risk factor বুলি ক'বলৈ এইকেইটা ওকে আপুনি যেনেকে ক'লে হাৰ্ট ডিজিজ বয়স হোৱাৰ লগে লগে হাৰ্টৰ প্ৰবলেম বাঢ়ি যায় বুলি কিন্তু আজিকালি দেখা পোৱা গৈছে যে বহুত ইয়ং মানুহৰো হাৰ্ট এটেক হৈছে আজিকালি নিউজত হেতুৱে পাই থাকো ইয়ং বিলাকৰ হাৰ্ট এটেকটো কিয় হয় আজিকালি হে আমাৰ সোসাইটিৰ স্ট্ৰাকচাৰটো চেঞ্জ হৈছে আৰু ষ্ট্ৰেছ ইত্যাদি অলপ কম বয়সতে মানুহে ফিল কৰা হৈছে আৰু ডায়াবেটিসৰ প্ৰেভেলেন্সটো বাঢ়িছে কম বয়সত আৰু বেছি মানুহৰ ব্লাড প্ৰেছাৰ সুগাৰ এইবোৰ বাঢ়িব ধৰিছে সো এজ এ ৰিজাল্ট হাৰ্ট ডিজিজ সোনকালে হ'ব ধৰিছে খালি প্যাটাৰ্ন এটা দেখা যায় যে মইতো ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট মই কৰ'নাৰী এনজিঅগ্ৰাফি ইত্যাদি কৰোঁ হাৰ্ট এটেক এটা হ'লে হাৰ্ট এটেক হৈ থকা সময়ত গৈ পেলাই ব্লকটো খুলি দিওঁ মই সেইকাৰণে সেইটো ব্লকটো খোলা আমি পাইপ এডাল হাতৰ ধমনী বা ভৰিৰ ধমনীয়েদি খুব সৰু পাইপ মিহি পাইপ এডাল হাৰ্টৰ মহাধমনীৰ গুৰিলৈ লৈ গৈ তাত যে হাৰ্টত সাপ্লাই কৰা দুডাল ধমনী তাহাঁতৰ মুখত ৰাখি পেলাই দা ইনজেক্ট কৰি আমি চাওঁ
এতিয়া মই কেইবাজনৰ কম বয়সীয়া পেচেণ্টৰ প্ৰাইমেৰী এনজিঅ'প্লাষ্টি কৰিলোঁ যোৱা বছৰটোৰ ভিতৰতে। এতিয়া তেখেতসকলৰ দেখা যায় ইয়াং পেচেণ্টৰ যেতিয়া হাৰ্ট এটেক লৈ আহে সেই এটা জেগাতে ব্লকটো থাকে, বাকী ধমনীডাল হেল্ডি। পিছে বয়সস্থ লোকৰ গোটেই ধমনীবোৰত ৰোগ থাকে আৰু গৈ পেলাই এটা জেগাত হয়তো বেছি ঠেক হৈ গৈছে, তাতে ব্লকটো হৈছে। পিছে যেতিয়া এনজিঅ'গ্ৰাফি কৰি পেলাই ব্লকটো খুলি দিওঁ, তাৰপাছত দেখোঁ সেই ধমনীডালৰ এটা স্পটতে যি ডিজিজটো হৈছে, বাকী গোটেই ধমনী বাকী ব্ৰাঞ্চ ইত্যাদিবোৰ ফ্ৰী ফ্ৰম ডিজিজ। এগাল যে ডেপজিট আছে, প্লাক ফৰ্ম হৈছে, তেনেকুৱা নহয়। কম বয়সত যেতিয়া হয়, যিহেতু বহুত দিনৰ পৰা বন চনবোৰ ব্লকছ নাথাকে, তেখেতসকলৰ কোলেটাৰেল ফৰ্মেশ্যন নাথাকে। মানে এডাল ধমনী বন্ধ হ'লে যেনে তেনে অলিয়ে গলিয়ে দি তেজ গৈ পেলাই সেইডোখৰ জেগাক অলপ জীয়াই ৰাখে, ছাপ্লাই কৰে। তেখেতে যদি বহুত লোড পৰি যায়, সেইটো অলিয়ে গলিয়ে যি ছাপ্লাই পায় সেইটো চাফিচিয়েণ্ট নহয়, জোখৰ নহয়। এতিয়া এই এনেকে বহুত দিনৰ পৰা ব্লক থাকিলে মানুহৰ তেনেকুৱা অল্টাৰনেট সৰু সৰু ছাপ্লাই, কোলেটাৰেল ব্লাড ভেচেল বুলি কয়, সেইবোৰ গ্ৰ' কৰি থাকে। এতিয়া বয়সস্থ লোক এজনৰ হাৰ্ট এটেক হ'লে হয়তো বাচি যায়। সৰু সৰু ব্লক আছিলে তেখেতৰ কোলেটাৰেল অকমান থাকে, কিন্তু য়াঙৰ কোলেটাৰেল নাথাকে। ব্লক হ'লে একদম চিভিয়াৰ হাৰ্ট এটেক হৈ যায়। সেইটো কথা সেইটোও দেখিছোঁ। এতিয়া কোলেটাৰেল আছিল বুলি যে সেইবোৰ আপোনালোকে ব্লকটো থাকক, কিনো ডাঙৰ কথা। কোলেটাৰেল নাই, কোলেটাৰেল এটা ব্লক হ'ল, পিছে কোলেটাৰেল ভেচেলবোৰ যিটো চ'ৰ্চৰ পৰা আহিছে সেইটোও যদি বন্ধ হৈ যায় তেতিয়া সৰ্বনাশ হ'ব। কোলেটাৰেল আছে বুলি মই সদায় জীয়াই থাকিম বুলিও ক'ব নোৱাৰে। কোলেটাৰেলটো এটা মানে জাষ্ট আমাৰ টেম্পৰেৰী এটা ৰিলিফ পালে, ব্লকটোতো ব্লকে আৰু ব্লকটো খুলিবই লাগিব, ব্লক পালে খুলিবই লাগিব। আৰু এটা সুধিম ভাবিছোঁ, আপোনাৰ যোনটো হেৰিডিটেৰী ডিজিজ ক'লে, যোনটো আপোনাৰ মানে থাকে মানে দেউতাক মাকৰ পৰাও বাচ্চালে যায় বা পৰিয়ালত থাকে বুলি কৈছে, হেৰিডিটেৰী ডিজিজত মানে কেনেকুৱা ধৰণৰ থাকে বেমাৰবিলাক, আমি কেনেকে ধৰা পেলাম যে এইটো হেৰিডিটেৰী হয়? সেইটো মানে এটাতো আৰ্লি অনছেট হাৰ্ট ডিজিজ থাকে। বহু সময়ত হাৰ্ট এটেক ইন য়াং বুলি ক'লে চাপ'জ 45 বছৰটোক য়াং নকয় বা 50 বছৰক য়াং নকয়, পিছে কাৰ্ডিঅলজিত সেইকেইটা য়াং, সেইটো য়াং এজ বুলিয়ে কয়। সেইটো 45-50 বছৰত যদি হাৰ্ট এটেক হৈছে এটা পৰিয়ালত, চ' সেই পৰিয়ালত হাৰ্ট ডিজিজৰ টেণ্ডেঞ্চি আছে। সেইটো আৰু দেখা যায় কেইবাজনো পৰিয়ালৰ মেম্বাৰৰ হাৰ্ট এটেক হৈ গৈছে। তেখেতৰ তাৰমানে সেই হেৰিডিটেৰী ফেক্টৰছ আছে, মানে ফেমিলিত কেইবাজনৰ হৈছে। তেতিয়া সেইটো যদি থাকে তেতিয়া হাই চান্স তেখেতৰ সেইজন লোক, সেই তেনেকুৱা কাৰোবাৰ পৰিয়ালত যদি বহুতৰে হাৰ্ট এটেক হৈ গৈছে, সেইজনে পিছে সতৰ্ক হোৱা উচিত। আৰু ছেকেণ্ড এটা কথা থাকে, কাৰোবাৰ পৰিয়ালত যদি ডায়েবেটিছ বেছি আছে, হাই প্ৰেছাৰ বেছি আছে, হাইপাৰটেনশ্যন বেছি আছে, তেতিয়া অট'মেটিকেলি হাৰ্ট এটেক বা হাৰ্ট ডিজিজৰ মাত্ৰাও বেছি হ'ব। আৰু তেখেতসকলেও মানে কেয়াৰফুল হোৱা উচিত। তেখেতৰ অকল হাৰ্ট এটেকে নহয়, কিডনী ডিজিজ ইত্যাদি চবেই হ'ব। খালি কেতিয়াবা দেখা যায় ডায়েবেটিছ নাথাকাকে, হাই ব্লাড প্ৰেছাৰ নাথাকাকে অকল হাৰ্ট এটেক হয় কিছুমান পৰিয়ালত। সেইবিলাকৰ আৰু কিছুমান জেনেটিক ফেক্টৰছ, মলিকুলাৰ ফেক্টৰছ থাকে, সেইকেইজন লোকেতো খুবেই সতৰ্ক হোৱা উচিত হয়। আৰু তেখেতৰ মলিকুলাৰ বা জেনেটিক ষ্টাডি ইত্যাদি কৰিব লাগে, কিয় হৈ আছে। আপুনি যেনেকৈ ক'লে ব্লাড প্ৰেছাৰ বা ডায়েবেটিছৰ কথা ক'লে, এতিয়া ব্লাড প্ৰেছাৰটো আমি নৰ্মেল কোনটোক ধৰিম আৰু মানে কিমান থাকিলে আমি গম পাম যে পিছলৈ গৈ হয়তো হাৰ্টৰ বেমাৰ হ'ব পাৰে? কাৰণ বহুতৰ দেখা যায় কেইবা বছৰৰ পৰাও হাৰ্টৰ বেমাৰ মানে হাই ব্লাড প্ৰেছাৰ আছে, দৰৱ খাই আছে, কণ্ট্ৰল হৈ আছে। সেইটো কণ্ট্ৰল বুলি ধৰিম নে সেইটো হাইপাৰটেনশ্যন বুলিয়ে ধৰিব লাগিব? এতিয়া মানে ব্লাড লেভেলটো দৰৱ খাই কণ্ট্ৰল কৰি ৰাখিছে, সেইটো এটা ৰিস্ক ফেক্টৰ হৈ থাকিব নে সেইটো ৰিস্ক ফেক্টৰ নহয়? দৰৱ খাই যদি কণ্ট্ৰল কৰিছে, বেচিকেলি হাইপাৰটেনশ্যনৰ ট্ৰিটমেণ্টৰ টাৰ্গেটটো হৈছে 24/7 ব্লাড
বিপিটো যে কন্ট্ৰোলত থাকক এটা ব্লাড প্ৰেছাৰ হাই হৈ থাকিলে আমাৰ টাৰ্গেট অৰ্গান ড্যামেজ হয় টাৰ্গেট অৰ্গান মানে হাৰ্ট ব্ৰেইন কিডনি ইত্যাদি হাই প্ৰেছাৰ যে পানী পাইপ ফাটি যোৱা দি আমাৰ এইবিলাক পাইপৰ নিচিনাই ধমনী ইত্যাদিবোৰৰ পাইপৰ নিচিনাই বস্তু তাহাঁতৰ ড্যামেজ প্ৰডিউচ হয় তাহাঁতৰ যিবিলাক মেমব্ৰেন আছে যিবিলাক কিডনিৰ গ্লোমেৰুলাছ আছে সেইবিলাক ড্যামেজ হয় সেইকাৰণে 24/7 বিপিটো কন্ট্ৰোলত থকাটোৱে হৈছে টাৰ্গেট এতিয়া কোনোবাই ৰাতিপুৱা টেবলেট খায় টেবলেটটো খাই উঠি বিপিটো চাইছে 1 ঘণ্টা মূৰত বিপি নৰ্মেল পাইছে তাৰপিছত তেওঁ দিনটো কাৰণে কামলৈ গুচি গ'ল এতিয়া হয়তো ঘূৰাই ৰাতি যদি তেখেতে নুজুখে ৰাতি প্ৰেছাৰ বাঢ়িও থাকিব পাৰে আমাৰ টাৰ্গেট হৈছে 24 ঘণ্টা যাতে বিপিটো কন্ট্ৰোলত থাকক এতিয়া অকল পিল খালে নহব জুখিবও লাগিব আৰু প্ৰত্যেকজন হাইপাৰটেনচিভ যাৰ ব্লাড প্ৰেছাৰ হাই আছে তেখেতৰ নিজৰ পাৰ্সোনাল বিপি ইনস্ট্ৰুমেন্ট থাকিব লাগিব আৰু সেই বিপি ইনস্ট্ৰুমেন্টে একুৰেটলি মেজাৰমেন্ট দেখাইছে নে নাই সোৱাটো তেখেতৰ নিজৰ ৰেসপন্সিবিলিটি কেতিয়াবা মেচিন বেয়া থাকিব পাৰে এতিয়া ইট ইজ দ্য পেশেন্টস জব টু এডুকেট হিমসেলফ it is the doctor's job আমাৰো ডিউটি এডুকেট কৰিছে এটো ৰিসিভ কৰিব লাগিব এডুকেশন টু পেশেন্টে ৰিসিভ কৰিব লাগিব তেখেতে অকল পিল খালে নহব তেখেতে জুখিবও লাগিব কোনোবাই আহিব মোৰ প্ৰেছাৰটো জুখি দিব হলে নহব তেখেতে নিজে কৰিব পাৰিব লাগিব আৰু তেখেতক নিজে কৰিব পৰাকে সকলো ডক্টৰে পেশেন্টক এম্পাৱাৰ কৰিব লাগে মানে এটা প্ৰেছাৰ যদি থাকে এটো তেতিয়া হলে আপুনি দৰব খাব লাগিব লগত মেচিন থাকিব লাগিব আৰু জুখিব জানিব লাগিব আৰু জুখিবও লাগিব নিজে জুখিব লাগিব মেচিনটো যে কাৰেক্ট ৰিডিং দি আছে এটো মাজে সময় চেক কৰি থাকিব লাগিব এবাৰ মেচিন কিনিলে এবছৰলৈকে এই হয়তো পিছলে গণ্ডগোল হ'ব পাৰে ডিজিটাল মেচিন এবছৰ 1.5 বছৰ কি ছমাহ পাছত বেয়া হৈ যাব বুলি ডিসপোজেবল বুলিয়ে ধৰি লওক ডিজিটাল মেচিন বিপি মেচিন ডিসপোজেবলে হয় বুলি ধৰি লওক আমাৰ কাপোৰ কানি হদায়তো নাথাকে ফাটি বেলি বেয়া হৈ যায় চেঞ্জ কৰিব লাগিব কাৰণ নিজৰ শৰীৰতকে হে মেচিনটো বেছি ডাঙৰ নহয় কাৰণ মেচিন এটা নিজাকে থাকিব লাগিব একুৰেট মেচিন ঠিক আৰু আপোনাৰ ডায়াবেটিসটো তেনেকুৱা একে কথাই হ'ব চাগে একে ডায়াবেটিস অক পিল খালে নহব পিল খোৱাৰ পাছত সুগাৰ কন্ট্ৰোলত আছে না চাব লাগিব বেলেগ সময়ত চাব লাগিব আৰু মেচিনটো যিটোৱে চাইছে হেতু একুৰেট হ'ব লাগিব নিজৰ হাতত মেচিন থাকিব লাগিব আৰু হেতু ইউজ কৰিব লাগিব মই কোৱা নাই যে সদায় 10 বাৰ চাওক না কন্ট্ৰোলত যদি আছে দেখিছে ঠিক আছে মানে অল্টাৰনেট ডে চালে তেনেকে চালে এতিয়া এই কাৰণ ব্লাড প্ৰেছাৰ ইনস্ট্ৰুমেন্টটো এবাৰ কিনিলে এটা ৰানিং কষ্ট নাথাকে ডায়াবেটিসৰ ষ্টিকৰ ৰানিং কষ্ট থাকে এবাৰ যেতিয়ালকে ব্লাড সুগাৰটো কন্ট্ৰোল এটা লেভেলত আহি না যায় এটা পাৰ্টিকুলাৰ ড্ৰাগ দৰবৰ ডোজত তেতিয়ালকে আপুনি ঘনাই চাব লাগিব এবাৰ ষ্টেবল হলে এট লিষ্ট অল্টাৰনেট ডে চাওক আৰু হাৰ্ট ডিজিজৰ লগত ষ্ট্ৰেছটো কেনেকৈ কানেক্টেড মানে ষ্ট্ৰেছ বুলি ক'লে আমি কোনটোক ষ্ট্ৰেছ বুলি বুজিম দে কি ষ্ট্ৰেছটো ডেফিনেশ্যন কি ষ্ট্ৰেছ বহুত ধৰণৰ ফিজিক্যাল ষ্ট্ৰেছ মেন্টাল ষ্ট্ৰেছ ইমোশনাল ষ্ট্ৰেছ সেই ধৰণৰ ষ্ট্ৰেছ কোনটোৱে বেছিকৈ এফেক্ট কৰে হাৰ্টক ফিজিক্যাল মেন্টাল ইমোশনাল কোনটো ফিজিক্যাল মেন্টাল ষ্ট্ৰেছ এফেক্ট কৰিব মেন্টাল ষ্ট্ৰেছ হৈ থাকিলে চিন্তিত হৈ থাকিলে বা খঙত থাকিলে প্ৰেছাৰ বাঢ়িব সুগাৰো বাঢ়িব আৰু ঘূৰি পকি হাৰ্ট ডিজিজ হ'ব আৰু লগতে কিডনি ডিজিজ হ'ব সবেই হ'ব অকল এটা ডিজিজ নকৰে গোটেই সিস্টেম বেয়া কৰি পেলাই ফিজিক্যাল ষ্ট্ৰেছ আমি যেতিয়া দৌৰ মাৰো বা এক্সাৰসাইজ কৰো হেতু সময় ষ্ট্ৰেছ বুলি কয় দ্যাট ইজ ষ্ট্ৰেছ ফিজিক্যাল ষ্ট্ৰেছ that comes and goes is healthy hetu nathakile beya exercise je koru ba jure dor marilu ba weight lifting korilu he homoy hetu eta stress it's a form of physical stress but hetu olo homoy karone he hoy physical exercise is a physical stress but hol buli aru 24 ghonta eto exercise kori na thako exercise korilu melilu taso amar bhagor lagilu khoi golu stress he maze stress ahatu healthy it is a law of nature ami
ঘৰ চৰ বনাই এনেকে চাকৰি তাকৰি কৰা আগতে জংঘলত আছিলো মানুহ কাপোৰ কানি নাছিলে আমি হান্টাৰ গেডাৰ আছিলো হঠাৎ বাঘ আহে ওলাই বা হৰিণাৰ পিছত দৌৰিবলগীয়া হয় সব সময়তে দৌৰি নাথাকো সব সময়তে ৰেষ্ট ষ্ট্ৰেছতো নাথাকে যিটো সময় ষ্ট্ৰেছ হয় তাৰ পাছত আকৌ ৰিকভাৰীৰ কাৰণে টাইম পোৱা যায় কনষ্টেণ্ট ফিজিকেল ষ্ট্ৰেছ কনষ্টেণ্ট ইম'চনেল ষ্ট্ৰেছ যিটো মডাৰ্ণ লাইফে ক্ৰিয়েট কৰে এটা চিটুৱেশ্যন যে মানুহ এজনে কনষ্টেণ্টলি নাইট ডিউটি কৰি গৈ আছে এসপ্তাহৰ পৰা হোৱা নাই সেইটো দেট ইজ আননেচাৰেল সেইটো আননেচাৰেল কোনোবা দিনা কিবা কাৰণত এৰাতি হ'ব নহ'লে পিছদিনা টাইম পাই যায় মেকআপ কৰিবলৈ ছাবষ্টেন্স পি বুলি এটা জেনেৰেট হয় যিটোৱে ডেমেজ কৰে ভিতৰত বডিটো আৰু আপোনাৰ হাৰ্ট ডিজিজত বহুতে কোৱা যায় যে নিমখটো কম খাব লাগে নিমখ কয় মানে এক চামুচে খাব লাগে এক চামুচটো মানুহে কেনেকে মানে জুখিব কাৰণ আজিকালি চবতেতো লগাই ডাল বনাওতে সবজি বনাওতে কিবা কিবি সেইটো মানে কেনেকে ৰিডিউস কৰি ৰাখিব পাৰি সল্ট ইনটেকটো ৰান্ধোতে কমকে দিব লাগিব কেতিয়াবা কি হয় সল্টৰ পেকেট আহে 5 গ্ৰাম পেকেট আহে পেকেট হিচাপ মতে দিনটোৰ কাৰণে এতিয়া কথাটো হৈছে কোনোবা বেলেগ ক'ৰবাত বনাইছে তেতিয়া আপোনাৰ নিমখৰ ওপৰত নিয়ন্ত্ৰণটো নাথাকে পিছে এটা কথা নিজে এটলিষ্ট এক্সট্ৰা নল'লে হ'ল পাতত বেলেগকে নল'লে হ'ল খুব নিমখীয়া কিবা এটা কোনোবাই বনালে মুখত দিওঁতে নিমখীয়া লাগিছে খুব বেছি নিমখীয়া হৈছে নাখাব এতিয়া খুব নিমখীয়া আচাৰ আছে সেইটো নাখাব তাৰপাছত আকৌ এতিয়া কোলা নিমখ বগা নিমখ চব একে যিটো হাজমোলা ইত্যাদিত ব্লেক সল্ট থাকে ব্লেক সল্ট ইজ অলছো সল্ট তাতো সোডিয়াম থাকে এভয়েড কৰিব শুকান আমলখি যিটো পেকেটত পায় তাতো নিমখ থাকে এভয়েড কৰিব চ' ৰান্ধোতে ঠিক আছে বাৰু আপোনাৰ কাৰণে বেলেগে কোনোবাই ধুনীয়াকৈ ৰান্ধি দিছে তাত নিমখ কম দিছে চ' তাততো আপুনি গম পাইছে যে সল্ট ইনটেকটো কমিছে আপোনাৰ আমিতো সবৰে এইটো লাক্সাৰি নাই যে নিজৰ কাৰণে কোনোবাই বনাই দিব চ' বেলেগে বনোৱাও খাবলগীয়া হ'ব কামত ওলাই যাবলগীয়া হ'ব কাৰোবাৰ ট্ৰেভেলিং জব থাকে বাহিৰত খাব লাগিব সেইজনে বেলেগত পেটলে যি নিমখ গৈছে আৰু তাৰ সেই সল্ট ইনটেকত নিজে এড নকৰিলে এক্সট্ৰাকে ল'ব নালাগে এক্সট্ৰা নল'লে হ'ল আৰু যিটো দেহকে খুব বেছি নিমখীয়া সেইটো এভয়েড কৰিলে হ'ল আৰু স্যাৰ হাৰ্ট এটেক যোনটো হয় মানে আৰ্লি ৱাৰ্নিং সাইন্স বুলি ক'লে কি হ'ব পাৰে আমি মানে কেনেকে গম পাম যে এইজন হাৰ্ট এটেক হৈছে এতিয়া ৰাস্তাতে গৈ থাকোতে মানুহ এজনৰ কিবা এটা হ'ল কেনেকে ধৰা পৰিব যে তেখেতৰ হাৰ্ট এটেক হৈ আছে হাৰ্ট এটেকৰ মেইন সাইনটো যিটো পেশেন্টে নিজে পাৰসিভ কৰে সেইটো চেষ্ট পেইন মানে বুকু বিষ বা চেষ্ট হেভিনেছ বুকুখন গধুৰ লাগিছে কোনোবাই কয় ডাঠ লাগিছে সেইটো চেষ্ট পেইন বা এনজাইনা যিটো কওঁ আৰু দ্য ছেকেণ্ড চিমটম ইজ শ্বৰ্টনেছ অফ উশাহ ছুটি হৈ গৈছে উশাহটো ছুটি লাগিছে ভালকৈ ল'ব পৰা নাই যেন উশাহটো অলপ বাকী আছে আৰু অলপ ল'ব পাৰিলে ভাল আছিলে বা কেতিয়াবা কি হয় কোনোবাই ডিঙিত হেঁচা মাৰি ধৰিছে ডিঙি চেপিছে নিচিনা কনষ্ট্ৰিক্টিং ফিলিং বুলি কয় ডিঙি চেপি যোৱা নিচিনা ভাৱ হয় কাৰোবাৰ আকৌ পেটলৈ বিষটো যায় বুকুখন জ্বলা নিচিনা লাগে কাৰোবাৰ হাতলৈ যায় বিষটো কান্ধিলে যায় পিঠিলে যায় গধুৰ ডাঙৰ এটা পাথৰ বোল্ডাৰ এটা যেন বুকুৰ ওপৰত উঠি গ'ল কাৰোবাৰ এনেকুৱা লাগে যেন জোৰে ৰছীডালেৰে যেন বুকুখন বান্ধি পেলাই কোনোবাই টাইটকে গাঁঠি মাৰি দিছে তেনেকুৱা ফিলিং কোনোদিনে নোহোৱা বিষৰ নিচিনা বহুত মানে সিভিয়াৰ পেইন এটা যোনটো সিভিয়াৰ পেইন আৰু কেতিয়াবা কিছুমানৰ জাষ্ট আজি অকমান জলকীয়া বেছি খাই দিলো গেছ লাগিছে মাইনৰ গেছ নিচিনাও ফিল হ'ব পাৰে ওকে প্ৰবলেমটো সেইটো আৰু বুকুৰ বিষটো এতিয়া কেনেকে এতিয়া মানে কোৱা টান কোনে কেনেকে পাৰসিভ কৰে আৰু ডিফাৰেন্সটো এইটো হয় যে এইটো ভাল হৈ নাযায় পটককে সাধাৰণতে বেলেগৰ গেছ হয় অকমান কিবা এটা পিল এটা খালে চিৰাপ এটা খালে আৰাম পাই যায় ইয়াত আৰাম পোৱা নিচিনা লাগিলেও পিছে পাৰসিষ্ট হৈ থাকে কিবা এটা ডিফিকাল্ট আৰু মানে ইট ইজ মোৰ চিভিয়াৰ
দেন বিফৰ আৰু ইট ইজ যেতিয়া প্ৰথম এটেকটোত তেখেতসকলে কয় এনেকুৱা পেইন আগতে কেতিয়াও ফিল কৰা সেই বুলি কয় বহুত সিভিয়াৰ পেইন আকৌ প্ৰব্লেম এটা আছে আকৌ ডায়েবেটিক পেচেণ্টছৰ যাৰ ডায়েবেটিছ কেইবাবছৰৰ পৰা আছে এতিয়া পেইনৰ যিটো সেন্সেশন যিটো হাৰ্টৰ যিটো পেইন হয় সেইটো যি নাৰ্ভ যি স্নায়ু নাৰ্ভেদি যায় যি ব্ৰেইনলৈ সেই নাৰ্ভবোৰ ডায়েবেটিছে এফেক্ট কৰাৰ কাৰণে ডায়েবেটিছ থকা মানুহে হয়তো পেইন হিচাপে ফিল নকৰিব পাৰে তেখেতসকলে উশাহটো লওঁতে অকণমান কিবা কষ্ট পাইছোঁ বুলি ক'ব পাৰে বা জেনেৰেলাইজড গাটো ভাল লগা নাই বুলি ক'ব পাৰে ডায়েবেটিছ থকা কোনোবা এজন পেচেণ্টে হাৰ্ট এটেক হ'লে পেইন অকণো ফিল নকৰিব পাৰে তেখেতে জাষ্ট ক'ব মোৰ গাটো ভাল লগা নাই কিবা বেয়া লাগিছে তেখেতে গম পাইছে কিবা এটা হৈছে কিবা এটা বেয়া লাগিছে এতিয়া আপুনি তেতিয়া ডায়েবেটিছ মানুহে বেয়া লাগিলে চুগাৰ ফল কৰিছে বুলি ভাবিব চুগাৰ চেক কৰে চুগাৰো ঠিক আছে চব ঠিক আছে পিছে তেওঁৰ গাটো বেয়া লাগিছে তেতিয়া আপুনি লগে লগে চিন্তা কৰিব লাগিব এইটো হাৰ্ট এটেকটো নহয় কাৰণ ডায়েবেটিছত সাইলেন্ট হাৰ্ট এটেক সাইলেন্ট মায়োকাৰ্ডিয়াল ইনফাৰ্কশ্যন হয় চ' ডায়েবেটিক পেচেণ্টত চেষ্ট পেইন বুলিও কমপ্লেইন নকৰিব পাৰে উশাহ চুটিও বুলি কয় গাটো কিবা ভাল লগা নাই প্ৰেছাৰটো কমিছে বুলি ৰাতি শুই থাকিলে হয়তো দেখিব পিছদিনা আৰু অৱস্থাই বেয়া নাথাকিবও পাৰে সেইকাৰণে ডায়েবেটিক পেচেণ্টত এচিমটমেটিক বা সাইলেন্ট হাৰ্ট এটেক হ'ব পাৰে সেইটো আৰু ডেঞ্জাৰাছ এতিয়া স্যাৰ যদি এনেকুৱা চেষ্ট পেইন যোনটো ক'লে আপুনি চিম্পটমছখিনি বহুত মানে সিভিয়াৰ আগতে নোহোৱা নিচিনা ৰেডিয়েটিং পেইন এতিয়া ফাৰ্ষ্ট লাইন আমি কি কৰিব লাগে তেনেকুৱা পেচেণ্ট যদি থাকে বা তেনেকুৱা কোনোবাই যদি ফিল কৰে তেতিয়া প্ৰথম আমি কি কৰিব লাগে বস্তুটো বুকু বিষ এটা এই ধৰণৰ পেইন ছাপ'জ কোনোবা এজনৰ এই ধৰণৰ পেইন প্ৰায় হৈ থাকে তেওঁ জানে যে ইনো এগিলাছ খালে ভাল হৈ যায় ইনো এগিলাছ খাই চালে এতিয়া চিধা গৈ পেলাই একেবাৰে আটাইতকৈ ডাঙৰ হাৰ্টৰ হস্পিটেললৈ দৌৰ মাৰিবলৈ মই কোৱা নাই ইনো এগিলাছ খাই চাই ল'লে গেছৰ কাৰণে খাই চাই ল'লে যদি হয় পিছে ভাল নাপালে ভাল যে পোৱা নাই তেওঁ বুজিব লাগিব নিজকে বুজাই থাকিলে নহ'ব তেতিয়া ঘৰৰ ওচৰৰ ডক্তৰ বা ফিজিচিয়ানৰ ওচৰত যাওক বা ইমাৰ্জেঞ্চি বা কেজুৱেলিটিলৈ যাওক য'ত ECG কৰিব পাৰে য'ত ট্ৰপনিন টেষ্ট বুলি এটা আছে ব্লাড টেষ্ট যিটো ডাঙৰ হাৰ্ট এটেকত পজিটিভ হৈ যায় হাৰ্ট এটেকৰ আৰম্ভণিত হয়তো সেইটোও নেগেটিভ থাকিব পাৰে ECG এখন কৰক আৰু এক্সপিৰিয়েঞ্চ ডাক্তৰ য'ত আছে তেখেতৰ অপিনিয়ন লওক এতিয়া কেতিয়াবা ECGও নৰ্মেল ওলায় ট্ৰপনিন টেষ্টটো নেগেটিভ থাকে পিছে পেচেণ্টৰ চিমটমৰ যিটো ডেছক্ৰিপশ্যন পেচেণ্টে যিটো নিজৰ কষ্টটো যিটো ডিছক্ৰাইব কৰে তাৰ পৰা ডাক্তৰজনৰ মনত প্ৰশ্ন এটা থাকি যায় যে এইটো হাৰ্ট এটেকেই হয় সেই সময়ত ECG নোলাব পাৰে আৰু 1 ঘণ্টাৰ পাছত কৰিলে হয়তো হাৰ্ট এটেক ওলাই যাব সেই সময়ত ডক্তৰজনে লোডিং ড'জ দি দিব লাগে লগে লগে এস্পিৰিন 300 মিলিগ্ৰাম ক্ল'বিড'গ্ৰেল 300 মিলিগ্ৰাম এটৰভাষ্টেটিন বা ৰজুভাষ্টেটিন এইটো ইডাৰ 80 মিলিগ্ৰাম বা 40 মিলিগ্ৰাম সেই একিউট কৰ'নাৰী চিণ্ড্ৰম বুলি কয় হাৰ্ট এটেকক একিউট কৰ'নাৰী চিণ্ড্ৰমৰ লোডিং ড'জ এইটো গেছো হ'ব পাৰে ডক্তৰ চিয়ৰ নহয় পিছে টাইম ইজ মাছল বুলি কয় হাৰ্ট এটেক যদি হৈ আছে তলে তলে প্ৰথম অৱস্থাতে হাৰ্ট এটেকটোনো কি তেজ গোট মাৰিছে হাৰ্টৰ ধমনীৰ ভিতৰত এইকেইটা টেবলেট দি দিলে গোট মৰা তেজটোৰ লগে লগে হয়তো গলি যাব পাৰে সেইটো লাইফ ছেভিং ষ্টেপ এটা ডক্তৰে সেইটো পেচেণ্টে নিজে যাৰ হাৰ্ট ডিজিজ আছে বুলি জানে সেইজনে হয়তো নিজে খাব বাকী পেচেণ্টক ডক্তৰে এক্সামিন কৰি মেলি পেলাই লোডিং ড'জ দিয়া হয় ঠিক আছে বাৰু আমি ইমান ডিটেইলছ ট্ৰিটমেণ্টত নাযাওঁ আজি প্ৰিভেণ্টিভ মেডিচিনৰ ওপৰতে ডিছকাছ কৰোঁ হাৰ্ট ডিজিজ এটা প্ৰিভেণ্ট কৰিবলৈ আপুনি কি এডভাইচ দিব হাৰ্ট ডিজিজ প্ৰিভেণ্ট কৰিবলৈ ডায়েবেটিছৰ কাৰণে ৰেগুলাৰ ব্লাড চুগাৰ চেক কৰক আৰু যদি ডায়েবেটিছ চুগাৰ বাঢ়িছে তাৰ কাৰণে ট্ৰিটমেণ্ট কৰক ব্লাড প্ৰেছাৰ ৰেগুলাৰ চেক কৰক যদি ব্লাড প্ৰেছাৰ বাঢ়ি আছে তাৰ কাৰণে ট্ৰিটমেণ্ট কৰক ৰেগুলাৰ এক্সাৰচাইজ সাম ফৰ্ম অফ এক্সাৰচাইজ প্ৰিফাৰেবলি এৰবিক এক্সাৰচাইজ সেইটো কৰিব লাগে
ৱাকিং, ৰানিং, জগিং, চাইক্লিং, হোৱাটএভাৰ, ছুইমিং। তাৰপাছত শ্লিপ ডিপ্ৰাইভেশ্যন হ'ব নালাগে, টোপনি ক্ষতি হৈ থাকিব নালাগে। ইন জেনেৰেল লাইফটো অলপ ষ্ট্ৰেছ ফ্ৰী কৰিবলৈ, ষ্ট্ৰেছ ৰিডাকশ্যন কৰিবলৈ। ষ্ট্ৰেছ ফ্ৰী লাইফটো সম্ভৱ নহয় বুলিয়ে মই ভাবোঁ। ষ্ট্ৰেছটো অলপ ৰিডিউচ কৰিব পাৰিলেই হ'ল। ষ্ট্ৰেছটোতো আঁতৰি নাযায়, চবৰে থাকিবই কিবা নহয় কিবা। তাৰপাছত আমি কোনো অমৰ নহওঁ, ঈশ্বৰৰ ওচৰলৈ যাবই লাগিব, সেইকাৰণে তাতকৈ বেছি আৰু ভাবি লাভ নাই। ঠিক আছে। বাকী শ্লিপৰ বিষয়ে কি কয়, মানে টোপনিটোৰ বিষয়ে কি কয়, মানে টোপনি শ্লিপ ডিপ্ৰাইভেশ্যন এটা ডাঙৰ ইছ্যু হৈ গৈছে মডাৰ্ণ লাইফত। টোপনি এনেইতো চাবলৈ গ'লে কয় 8 ঘণ্টা শুব লাগে। 8 ঘণ্টানো কোনে শুৱে? 8 ঘণ্টা হিচাপত নিমিলেগে। 8 ঘণ্টাটো কোনেও নুশুৱে বুলি মই ভাবোঁ। একেবাৰে কেঁচুৱাকেইটা শুৱে। 8 ঘণ্টা শুব লাগে বুলি কৈছে, পিছে এতিয়া ইভেন 6 hours of good sleep এটলিষ্ট এনচিয়ৰ কৰিব লাগে। চবেই নোৱাৰিব, আৰু এতিয়া কাৰোবাৰ নাইট ডিউটি থাকিব, ইত্যাদি থাকিব, সেইকাৰণে কম্পেনচেট কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু মানে যাৰ নাইট ডিউটি আছে সিহঁতে যাতে দিনত অলপ শুব। পিছে এটা হেল্ডি লাইফষ্টাইল বুলি ক'লে ফিক্স শ্লিপ টাইমিংছ হ'ব লাগে বুলি কয়। এতিয়া পুলিচৰ এজনক, ডক্তৰ এজন, ইমাৰ্জেঞ্চি ৰুম ডক্তৰ এজনক কেনেকৈ ফিক্স শ্লিপ টাইমিংছ দিব আপুনি? তাৰ মাজতে টানি টুনি চলিব লাগিব। আৰু আপোনাৰ হেল্ডি খানা এতিয়া কি খাব আপুনি? মানে সেইটো এটা ডাঙৰ কণ্ট্ৰভাৰ্চি। সেইটো এতিয়া চবেই হাৰ্ট হেল্ডি মানে মাংস নাখালে হাৰ্ট হেল্ডি হৈ গ'ল বুলি ভাবি যায়। পিছে সেইটোতো নহয়। মাংসটো খাব পাৰি চাগে। মাংসৰ লজিকেল এমাউণ্টছত বেলেঞ্চ ডায়েটততো মিটটো থাকিবই লাগিব, প্ৰটিন থাকিবই লাগিব। এতিয়া ফেটটো নাখালে, ফেট একদম 0 কৰি দিলেও সেইটো বেলেঞ্চ ডায়েট হ'ব নোৱাৰে। সেইটো বেলেঞ্চ নহয়। ইনফেক্ট এতিয়া জোখত হ'ব লাগে। আৰু এতিয়া বেচিকেলি এইটো ৱেষ্টত অলৰেডি 10-15 বছৰ হৈ গ'ল এইটো ট্ৰেণ্ড। ইনফেক্ট কাৰ্বহাইড্ৰেটৰ কাৰণে, এক্সেছ কাৰ্বহাইড্ৰেট খোৱাৰ কাৰণে ডায়েবেটিছ, হাৰ্ট ডিজিজ, এথেৰস্ক্লেৰ'চিছ, ডিছলিপিডিমিয়া, কলেষ্ট্ৰলৰ যিটো ইমবেলেঞ্চ, বেছি কাৰ্বহাইড্ৰেট খোৱাৰ লগতো বহুত কথা আছে। 1980s হঠাৎ ফেট খোৱাৰ কাৰণে যত দোষ নন্দ ঘোষ বুলি যে কয়, মাংস খোৱাৰ কাৰণে, চৰ্বি খোৱাৰ কাৰণে, ফেট খোৱাৰ কাৰণে চব হৈছে বুলি মেডিকেল কমিউনিটিয়ে ফেটৰ পিছতে চব দায় দি দিছিলে। ফেট ইজ ইভিল টাইপৰ। এইটো কৰোঁতে গোটেই আমাৰ ডায়েটৰ পৰা ফেট গুচাব ধৰিলে। ইণ্ডিয়ানছ বেছি এফেক্ট নহয়, আমি এনেইতো ভাত খাওঁৱেই এগাল। পিছে ৱেষ্টত কি হ'ল, পেকেটেড ফুডত তাহাঁতে ফেট গুচাব ধৰিলে। ফেট যেতিয়া খাবলৈ একদম টেষ্টটো বেয়া হৈ যায়, তাত টেষ্ট ভাল কৰিবলৈ চুগাৰ এড কৰি দিলে। বেচিকেলি আপুনি কিবা এটা খাব লাগিব, ফেটটো যদি নাইকিয়া কৰি দিয়ে, উই এণ্ড আপ ইটিং মোৰ কাৰ্বহাইড্ৰেটছ এণ্ড চুগাৰ্ছ। এতিয়া তাৰপাছত ইনচুলিন, ডায়েবেটিছৰ এপিডেমিক হৈ গ'ল। অবেচিটি, ডায়েবেটিছ, এইবিলাক চব গৈ পেলাই কাৰ্বহাইড্ৰেটৰ এমাউণ্টটো বাঢ়ি গ'ল ডায়েটত, ফেট গুচাই দিয়াৰ লগে লগে। আল্টিমেটলিটো কেলৰিজটো লাগিবই আমাক। সেইকাৰণে এতিয়া হাৰ্ট হেল্ডি ডায়েটটো মই ভাবোঁ অসমীয়া মানুহে যিটো আগতে খাইছিলে, ভাতৰ লগত টেঙা আঞ্জা, দাইল, মাছ, মাংস যি যেনেকে খায়, সেইটো ডেট ইজ হাৰ্ট হেল্ডি ইনাফ। এটাই কথা, আমি ভাতটো বেছি খাই দিওঁ, ভাতৰ থালিখন সৰু হ'লে ভাল, বেলেঞ্চ হ'ব। আমাৰ এই চাইনিজ মানুহে যে বাতিত ভাত লৈ অকণমান খায়, তেনেকে অসমীয়া মানুহে খাব পাৰিলে মই ভাবোঁ অসমীয়া ডায়েটটো হাৰ্ট হেল্ডিয়ে হ'ব। বাকীবিলাক চব জোখতে আছে, ভাতৰ এমাউণ্টটো বেছি হৈ যায় আমাৰ। আৰু এটা ইণ্টাৰেষ্টিং কুৱেশ্যন সুধো আপোনাক, বহুতে মানে কয়, এইটো সঁচা নে মিছা নাজানো, ৰেড ৱাইন সদায় যদি অলপ খাই বোলে সেইটো হাৰ্টৰ কাৰণে ভাল বুলি বহুতে কয়। বহুতত পাইছো, আৰ্টিকলত পাইছো, কিন্তু তাৰ বিষয়ে কি কয় আপুনি? এতিয়া কথাটো হৈছে ৰেড ৱাইনত এণ্টি অক্সিডেণ্টছ থাকে, যিবিলাকে
এণ্টিঅক্সিডেণ্টছ এই ৰেড ৱাইনত থকা এণ্টিঅক্সিডেণ্ট আজিকালি ফাৰ্মাচিউটিকেল কোম্পানীয়ে কেপচুলতো বিকি আছে এই কেপচুলটো খালেও সেই এণ্টিঅক্সিডেণ্টছ কেইটা পাব খালি বেনিফিটটো তাতে এণ্টিঅক্সিডেণ্টৰ বেনিফিটটো কেপচুল খাই দিলে হ'ল বাট এলকহলে ৰিলেক্স কৰে এলকহলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালে আৰু নহ'ব সেইটো ওৱান গ্লাছ অফ ৰেড ৱাইন বুলি কয় এতিয়া ৰাতি ডিনাৰৰ লগত অকণমান খালে সেইটো খোৱাৰ পাছত মানুহজন ৰিলেক্স হৈ গ'ল আৰু টোপনিও ভাল আহিল চ' বেচিকেলি ষ্ট্ৰেছটো কমি গ'ল টোপনি ভাল আহিল সেইটো এটা এডভান্টেজ আকৌ এইপিনে ৰেড ৱাইনত এণ্টিঅক্সিডেণ্ট আছে ওকে কিন্তু হে বেছি পৰিমাণত খালে তেতিয়া এইটো নহ'ব পিছে এতিয়া কথাটো হৈছে কোনোবাই মদ নাখায় কোনোবাই ৱাইন নাখায় তেখেতে খাব লাগে নেকি কোনোবাই আৰম্ভ কৰিব লাগে হাৰ্টটো ভালে ৰাখিবলৈ ৰেড ৱাইন খোৱাটো ষ্টাৰ্ট কৰাটো এডভাইজেবল নেকি সেইটো এটা প্ৰশ্ন উদয় হয় মানে যেনেকৈ মেডিচিন খায় তেনেকৈ ৰেড ৱাইনো খাব লাগে নেকি এতিয়া কথাটো হ'ল এলকহলিজম পিপল বহুতে কয় পিপল আৰ বৰ্ণ এলকহলিক্স আমাৰ মাজত বহুত মানুহ আছে যি আজিলৈকে মদ খাই পোৱা নাই পিছে যদি এবাৰ খোৱা আৰম্ভ কৰে এলকহলিক হৈ যাব আমাৰ মলিকুলাৰ মেকআপ আমাৰ জেনেটিক মেকআপ আৰু সাইকলজিকেল মেকআপ ইজ সাচ ডেট আমি যদি মদ খাওঁ আমি এলকহলিক ডিপেণ্ডেণ্ট হৈ যাম এতিয়া যদি ৱাইন এজ আ ৱে টু কিপ দ্য হাৰ্ট হেল্ডি আমি প্ৰমোট কৰিব ধৰোঁ এচাম মানুহ এলকহলিক হৈ যাব সেইকাৰণে এইটো বস্তু ডাইৰেক্টলি কোনোবাই যদি খাই থকা নেখায় মদ তেখেতে গৈ ষ্টাৰ্ট কৰাৰ কোনো মানে নাই পিছে কোনোবাই যদি ৰেগুলাৰ খায় ড্ৰিংক কৰে he should switch to red wine instead of whiskey maybe hedu to give something that is better for the heart আৰু কিছুমান দেশত দেখা যায় যোনবিলাক দেশ বহুত ঠাণ্ডা দেশ বলে বৰফ পৰি আছে বহুত ঠাণ্ডা হিয়তিও দেখা যায় যে হিয়তি ৰেগুলাৰ কনজাম্পশন কৰে কিন্তু আমাৰ দেশতটো তেনেকুৱা হোৱা নাই যে তেনেকুৱা দৰকাৰ আছে আমাৰ কালচাৰটো তেনেকুৱা নহয় পিছে at the same time আমাৰ কিছুমান ট্ৰাইবছত লোকেল এটা লিকুইড এটা খায় সেইটো কথা সেই বস্তুটো অতিমাত্ৰা হ'লে বেয়া এটা ওৱান গ্লাছ কেন বি এলাউড পিছে হাৰ্টটো ভালে ৰাখিবলৈ নতুনকৈ ষ্টাৰ্ট কৰিবলৈ দৰকাৰ নাই কাৰণ কাৰ এলকহল ডিপেণ্ডেঞ্চ ফৰ্ম হ'ব পাছত আমি ক'ব নোৱাৰোঁ ঠিক আছে ছাৰ আৰু আমি হাৰ্ট হেল্ডি ৰাখিবৰ বাবে কিবা হেল্থ চেকআপ বা তেনেকুৱা কিবা দৰকাৰ হয় এইটো কেনেকুৱা মানে ইন্টাৰভেলত থাকিব লাগে বা কি কৰিব লাগে বছৰি এবাৰ বা দুবাৰ সুগাৰ চেক কৰাব লাগে সুগাৰ আজিকালি গ্লাইক'চাইলেটেড হিমোগ্লোবিন বুলি এটা আছে HbA1c 3 মাহৰ এভাৰেজ ব্লাড সুগাৰ সেইটো যদি নৰ্মেল থাকে তাৰমানে ডায়েবেটিছ হোৱা নাই আৰু বাকী থাকিল ফাষ্টিং লিপিড প্ৰফাইলটো চেক কৰাব পাৰে তাৰো লৈ কণ্ট্ৰভাৰ্চি কিছুমান আছে মই তাত নুসুমাওঁ বাকী কিডনি ঠিকে আছে নাই ইউৰিয়া ক্ৰিয়েটিনিন আৰু ইউৰিনত এলবুমিন ইত্যাদি গৈ আছে নেকি সেইটো চাব লাগে আৰু ব্লাড প্ৰেছাৰ চেক কৰাব লাগে বাকী টেষ্ট কৰিবলৈ গ'লেতো বহুতেই টেষ্ট থাকে এইকেইটা হৈছে বেয়াৰ মিনিমাম মেবি থাইৰয়ডটো চেক কৰালে ওকে ছাৰ আৰু হেল্ডি লাইফষ্টাইল বুলি যেতিয়া কওঁ বা এক্সাৰচাইজ যোনখিনি কৰিব লাগে এক্সাৰচাইজ মানে কেনেকুৱা টাইপৰ কৰিব লাগে কি ধৰণৰ এক্সাৰচাইজ এৰোবিক এক্সাৰচাইজটো হাৰ্টৰ কাৰণে ভাল বুলি কয় এৰোবিক এক্সাৰচাইজ যিটো দৌৰা মেলা খোজকাঢ়া মানে বহুতে কয় মৰ্নিং ৱাক কৰিব লাগে এটো মানে ৱাকিংটো মোষ্ট পপুলাৰ এক্সাৰচাইজ এটো কাৰণে কাৰণ সবে কৰিব পাৰে হয় একো দৰকাৰ নাই প্ৰবলেম নাই সবে একো ইকুইপমেন্ট নালাগে মানুহৰ ঠিক আছে কাৰোবাৰ আঁঠু বিষ তেওঁলোকৰ প্ৰবলেম হ'ব পাৰে পিছে আদাৰৱাইজ ইট ইজ এভেইলেবল টু এভৰিবডি এণ্ড এভৰিবডি কেন ডু এণ্ড ৱাকিং ইজ নট ডেঞ্জাৰাছ সেইকাৰণে ৱাকিঙে খুব বেছি ষ্ট্ৰেইনো নেপেলায় বাট এট দ্য ছেম টাইম আমি যে প্ৰথমতে আৰম্ভণিত ডিছকাছ কৰিছিলোঁ ষ্ট্ৰেছ ফিজিকেল ষ্ট্ৰেছ ডেট কামছ
for a short time and goes away is good for us. It gives us an exercise, a stimulus. Pump kora help kore, ako relax kora to help kore. Etia hetu karne ako samanyo walking may not be enough for a young person at least. Bura manhor karne khus kaibo paise etue bahut. Etia target heart rate eta thake. Eto ami he formula di measure koro. A target heart rate eta achieve koribo lage. এতিয়া কোনোবাই দৌৰ মাৰিছে জগিং কৰিছে সেই টাৰ্গেট হাৰ্ট ৰেটটো এচিভ কৰিব পাৰিলে গম পোৱা যায় যে হাৰ্টৰ এক্সাৰসাইজ হ'ল হাৰ্টটোৱে বেনিফিট কৰিব আৰু এই ধৰণৰ টাৰ্গেট হাৰ্ট ৰেট যেতিয়া এচিভ কৰোঁ আমি এই তেনেকুৱা এক্সাৰসাইজটো বহুত ঘণ্টাৰ পাছত ঘণ্টা নকৰে মানুহে সেই 10-15 মিনিট আধা ঘণ্টা তাতকে বেছি নকৰে মানে টাৰ্গেট ৰিচ কৰিলে টাৰ্গেট ৰিচ কৰাৰ পাছত ৰৈ ৰিলেক্স সেইটো এই ধৰণৰ এক্সাৰসাইজটো ডেইলিও কৰাৰ কথা যুক্তি নাই সপ্তাহত মেবি 4 to 5 days মেক্সিমাম দুদিনটো গেপ থাকিব লাগে এনেকুৱা এক্সাৰসাইজ খালি ৱাকিংটো ডিফাৰেণ্ট মানুহৰ ৱাকিং সদায় কৰিব পাৰে ৰাতিপুৱা গধূলিও কৰিব পাৰে আৰু সদায় কৰিব পাৰে এট দ্য সেম টাইম ৱাকিংটো আকৌ বোলে 3 ঘণ্টা ৱাকিং কৰিব গ'লে আকৌ দ্যাট ইজ টু মাচ হয় হেতু প্ৰফেশনাল লেভেলত গুছি যাব হেতু কাৰণে আপুনি বেলেগকে ট্ৰেনিং কৰিব লাগিব আমি নরমাল কমন মানুহৰ কাৰণে কথা কৈ আছো আৰু জিম যোৱাৰটো কোনো প্ৰয়োজন নাই কিছুমান এক্সাৰসাইজটো ঘৰটো কৰিব পৰা যায় যেনেকৈ ৱাকিং কলে জগিং কলে এইবিলাক বস্তু জিম যোৱাটো বেয়া বুলি মই নাভাবো কাৰণ বহুত জিম গৈ পেলাই এক্সাৰসাইজ কৰিলে ষ্টিমুলাছ পায় মানুহে কৰিবলৈ আৰু ইনফেক্ট এতিয়া আমি আৰু বেছি ৰোগী হৈ গ'ল হয় স্পেশালি আৰবান এনভায়ৰনমেন্টত এতিয়া জিম কালচাৰটোৰ কাৰণে কিছুমান মানুহে এটলিষ্ট এক্সাৰসাইজ কৰিছে যি নকৰিলে হয় ওকে গৈ পেলাই একদম 6 পেক বনাই পেলাই একদম মডেলিং কৰিবলৈ যাওঁতে কোনোবাই অদৰকাৰী দৰৱ পাতি খাই দিয়ে হেতু গণ্ডগোল বাট আদাৰৱাইজ মানুহৰ এটলিষ্ট নিজৰ হেলথতো এটেনশন দিছে জিমটো নথকা হেতেন নকৰিলে হেতেন এৰিলে হয় এতিয়া হেকাৰণে জিমত গৈ পেলাই ট্ৰেডমিলত দৌৰিছে মেলিছে দ্যাট ইজ নট বেড আৰু ওয়েট লিফটিংৰো এটা কথা আছে ওয়েট লিফটিং ইজ অলসো গুড কাৰবাৰ পৰিয়ালত ডায়াবেটিস থকা মানুহ one way to control your blood sugar is to have more muscles in your body fats to কমাই পিনে muscles body যদি muscle mass to যদি বেছি হয় তেতিয়া ইনসুলিনৰ দৰকাৰটো কম হয় ইনসুলিন ৰেজিস্ট্যান্সটো কমি যায় এতিয়া অকল ট্ৰেডমিলত দৌৰি থাকিলে মাসল নেবাঢ়ে তাত অলপ ওয়েট লিফটিং কৰিব লাগে হেকাৰণে কাৰবাৰ ডায়াবেটিস কন্ট্ৰোল কৰিবলৈ মন আছে he should go for weight training weight lifting ityadi tetia diabetes control to better hobo tar pasot diabetes to control thakile heart disease komibo hekane gym to je beya hetu nohoy he khali tate gobole otibatra hole gondogol hoy jay sob bostute eta gom palu sob balance hobo lage apnar khana to balance hobo lage apnar lifestyle ot stress to balance hobo lage দৰপাতিও সব ব্যালেন্সত খাব লাগিব মদ পানী সব ব্যালেন্সত খাব লাগিব সকলোবোৰ ব্যালেন্সত থাকিলে আপোনাৰ লাইফটো ব্যালেন্স হৈ থাকিব আৰু আজি কাৰণে স্যাৰ ইমানতে সামৰিছো থ্যাংক ইউ সো মাচ থ্যাংক ইউ ফৰ দ্য অপৰচুনিটি আকৌ লগ পাম বুলি আশা ৰাখিলো থ্যাংক ইউ যেহেতু আপোনালোকে গম পাইছে যে ভিডিও সিৰিজটোত থাকিব আপোনালোকৰ ডক্টৰৰ লগত ডাইৰেক্ট কোৱেশ্চন আনসাৰ তো আপোনালোকৰ যদি কিবা সুধিব লগা কোৱেশ্চন আছে বা জানিব লগা কিবা আছে আপোনালোকে কমেন্টছত মোক লিখি দিব পাৰে তেতিয়া নেক্সট এপিসোডটো যেতিয়া হ'ব মই চেষ্টা কৰিম যে সেই উত্তৰবিলাক বিচাৰি উলিয়াবলৈ